সংস্কৃতি অসমখন যাতে নিশেষ হৈ নাযায় তাৰ বাবে আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছো। অনুগামী আৰু তেওঁৰ সম্প্ৰদায়ে এই গৰীয়া জনগোষ্ঠীক সমৃদ্ধ কৰি থৈছে। গতিকে আজি আমি কওঁ যে গৰীয়াসকলে ধৰ্মযুদ্ধ অনুপ চেতিয়াক 18 বছৰ বিদেশৰ কাৰাগাৰত খাটি আছিল কষ্টকৰ জীৱনত। গতিকে অনুপ চেতিয়াক কাৰাগাৰৰ ভয় দেখুৱাই পেলাই কোনো নাই, আমি কেতিয়াও মানে তাক নথি স্বীকাৰ কৰা নাই আৰু নকৰোঁ। ৰাইজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আমি সম্পূৰ্ণ থাকিম, আছোঁ আৰু ভৱিষ্যতেও থাকিম। ভুল ধাৰণা কিছুমানৰ মনত আছে যে গৰীয়া মৰীয়া দেশী আৰু যিসকল শেহতীয়াকৈ বাংলাদেশৰ বা পূৰ্ববংগৰ পৰা অনুপ্ৰৱেশ কৰিছিল সেইসকল একে লাইনতে তেওঁলোকে থিয় কৰাই দিয়ে যে তেওঁলোকে মুছলমান মানে গোটেইখিনি একেই বুলি ধৰি লয়। গতিকে এই গৰীয়া মৰীয়া দেশী তেওঁলোকে যে সুকীয়া এটা সত্তা আছে, তেওঁলোকৰ নিজস্ব এটা বৈশিষ্ট্য আছে, সংস্কৃতি আছে। গতিকে এই কথাখিনি আমি গৰীয়া মৰীয়া দেশী এটা বিস্তৃতভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে। গতিকে তেতিয়াহ'লে অসমৰ গোটেই ৰাইজে যাতে গৰীয়া মৰীয়া দেশী এটা বিশেষকৈ উজনি অসমত এই বিষয় লৈ পেলাই বিশেষ এটা নাজানে মানুহে। গতিকে এই ক্ষেত্ৰত গৰীয়া মৰীয়া দেশী নেতৃত্বৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে বিস্তৃতভাৱে তেওঁলোকৰ ইতিহাস যাতে প্ৰচাৰ কৰে তাৰ বাবে উদ্যোগ গ্ৰহণ কৰে, তাৰ বাবে তেওঁলোকৰ প্ৰতি অনুৰোধ থাকিব। প্ৰিন্স শামছুল হক, নজৰুল ইছলাম আৰু প্ৰকাশক সম্পাদনা সমিতি। বেটুপাত অংকন কৰিছে পংকজজ্যোতি ভূঞা। এটি সুন্দৰ বেটুপাত। অলংকন আৰু শব্দবিনাশ আসিমুদ্দিন আহমেদ ঘাইগাঁও চতিয়া আৰু মুদ্ৰণ ৰাজবংশী ইতিহাসখনৰ লগত আপোনালোকৰ ইতিহাসৰ সম্পৰ্ক আছে, পাহৰি নাযাব। নাথ যোগী ইতিহাসখনৰ লগত আপোনালোকৰ ইতিহাসৰ সম্পৰ্ক আছে। মই সেইকাৰণে নাথ যোগীক কৈ আছোঁ, ইতিহাসখন কৰক, আমি বহিম, বহি পেলাই আমি চপা কৰি দিম এয়াই অসমৰ জাতীয় ইতিহাস। ভাৰতবৰ্ষই বুজি পাইছে এই বিধেয়কে কিমান ক্ষতি কৰিব, একমাত্ৰ বুজি পোৱা নাই। আমাক বুজাবলৈ চেষ্টা কৰে বিজেপিৰ নেতাসকলে যেন এইখন বিলে আমাক ৰক্ষাহে কৰিব। আজি তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰসমূহে যেন মূৰ্খ আছিল, অসমৰ জনগণ মূৰ্খ, ছাত্ৰ সন্থা মূৰ্খ, সাহিত্য সভা মূৰ্খ, আমি সকলোৱে মূৰ্খ। মাত্ৰ সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান মেধাৱী, এই বিধেয়কখনে যেন আমাক অসমীয়া জাতিক ৰক্ষণাবেক্ষণ দিবলৈ এনেধৰণৰ তেওঁ যিবিলাক বক্তব্য তেওঁলোকে ৰাখি পৰি অসমত সাম্প্ৰদায়িকতা বীজ ৰোপণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে, এই কথা অসমীয়া মানুহে কেতিয়াও মানি নলয়, যাৰ প্ৰতিবাদ আজিও চলি আছে। গ্ৰহণ কৰা হৈছে যিসকলে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিছে। অসম আন্দোলনত তেওঁলোকৰ জন্ম হৈছিল, তেওঁলোকৰ জাতীয়তাবাদৰ চিন্তাধাৰাত তেওঁলোকৰ জন্ম হৈছে। সেইসকলেও কিন্তু আজি অসমীয়া জাতিৰ বিৰুদ্ধে গৈছে, অসমীয়া জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰি শেহতীয়াভাৱে আমি দেখিছিলোঁ যে NRC সম্পৰ্কত আমাৰ খিলঞ্জীয়া মুছলমান মানুহৰ বিভিন্ন ঠাইত লাখ হাজাৰ হাজাৰ মানুহৰ নাম নাই। আমি নিজেই এই গৰীয়া মৰীয়াৰ লগত গৈছিলোঁ, আমি নিজেই গৈ প্ৰতিঘাজিলৈ সাক্ষাৎ কৰিছিলোঁ। ধুবুৰীৰ উপায়ুক্তজন পূৰ্ববংগীয় আছিল, তেওঁ ফোন কৰিছে। অসমত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষকৈ আমাৰ এই আইনখন সম্পৰ্কত আমাৰ পৰমানন্দ ৰাজবংশী শ্বহীদ বা নেতাসকল আছে, তেখেতসকলে ক'ব যে আজি এই আইনৰ জৰিয়তে গোটেই জাতিটো বিচ্ছিন্ন হৈ পৰিব। সেইকাৰণে মই কৈছোঁ যে শেষত জ্যোতি ককাইদেউৰ এফাকে কবিতাৰে মোৰ বক্তব্য সামৰি মাৰিব বিচাৰিছোঁ। বুকুৰ তেজেৰে লিখা গানবোৰ চকুৰ পানীৰে নমচিবি, চকুৰ পানীৰে লিখা গানবোৰ আলৈ আথানি নকৰিবি। বহু শ্বহীদৰ বুকুৰ তেজেৰে আৰু বহু শ্বহীদ মাতৃৰ চকুৰ পানীৰে গঢ়ি উঠা এই অসমীয়া জাতিৰ সংস্কৃতি, সাহিত্য, জাতি গঠনৰ প্ৰক্ৰিয়াত যাতে আপোনালোকে কোনেও আলৈ আথানি নকৰে, তাৰেই কামনাৰে মোৰ বক্তব্য সামৰি মাৰিছোঁ। জয় আই অসম।